নমস্কাৰ, মমছ ৰেচিপি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একেবাৰে ইউনিক টাইপৰ এটা ৰেচিপি আগবঢ়াইছোঁ। আহকচোন চাওঁ ৰেচিপিটো। প্ৰথমতে লৈছোঁ মই এটা ডাঙৰ চাইজৰ পিঁয়াজ, এটুকুৰা আদা, কেইটামান জলকীয়া আৰু নহৰু, লগতে লৈছোঁ ধনিয়া পাত। সকলোখিনি কাটি ৰেডি কৰি ল'লোঁ আৰু আনফালে লৈছোঁ এটা জাতিলাওৰ এডোখৰ কাটি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ পিহনা এখনত পিহি ল'লোঁ। এতিয়া সকলোখিনি বস্তু তাতে মিলাই দিলোঁ। তাৰ লগত অকণমান পাঁচফোৰণ দিছোঁ আৰু লগতে আজৱাইন কেইটামান হাতেৰে মোহাৰি দিছোঁ। জোখমতে নিমখ দিছোঁ আৰু এতিয়া চামুচ এখনেৰে এনেকৈ মিলাই ল'লোঁ। তাতে কেইচামুচমান কৰ্ণফ্ল'ৰ দিছোঁ। আপোনালোকে তাৰ সলনি পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত দি এনেকৈ পেষ্টটো তৈয়াৰ কৰি ল'লোঁ আৰু ওপৰতে অলপমান কেঁচা ধনিয়া পাত কাটি দিছোঁ। আপোনালোকে তাৰ সলনি কচুৰি মেথিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া টাৱা এখনত তেল দিছোঁ, দি চামুচ এখনেৰে এনেকৈ এচামুচ দি পিঠাকেইটা এনেকৈ বনাই ল'লোঁ। ইমান ধুনীয়া হয় নহয় খাবলৈ, এবাৰ খাই চাবচোন।